গুড মৰ্নিং। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনাৰ ওচৰলৈ। আজি ধুনীয়া গাড়ী এখন লৈ আহিছোঁ, এখন i20 আপোনাৰ 2016 চনৰ হয়, একদম আস্তা অপশ্যনেল টপ মডেলটো। এবাৰ গাড়ীখন ধুনীয়াকৈ বাহিৰটো চাই লওক, মই ভিতৰত তাহত দেখুৱাম আপোনাক। একদম প্ৰজেক্টৰ হেডলাইট লাগি আছে, বাকী DRL পাব ইয়াত। এই ফগলেম আছে, কালাৰ দেখিছে গাড়ীখনৰ খুব ধুনীয়া হৈ আছে। আৰু আপোনাৰ ডায়মণ্ড কাৰ্ড এলয় পাব। আৰু টায়াৰ কণ্ডিশ্যন চাওক, প্ৰায় 70% ওপৰত আছে টায়াৰ। আপোনাৰ ইয়াত ইণ্ডিকেটৰ পাব। বাকী আপোনাৰ গাড়ী লক আনলক ইয়াতো কৰিব পাৰিব। এইটো টায়াৰ দেখুৱাই দিয়ক ধুনীয়াকৈ। ইয়াত বেক ৱেপাৰ ডিফগাৰ পাব আপোনালোকে। গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 16 লাষ্টৰ গাড়ী, খুব ধুনীয়া আছে গাড়ী কণ্ডিশ্যন। এবাৰ ইণ্টেৰিয়ৰটো চাওক, চিট কভাৰ খুব ধুনীয়া লাগি আছে। আৰু মেটটো পুৰা দামী কোৱালিটি লাগি আছে অলপ। আৰু আপোনাৰ ইয়াত ৰিয়েৰ AC পাব। ডেছবৰ্ড খুব ধুনীয়া, ইয়াত এয়াৰবেগ পাব। বাকী টাচ স্ক্ৰীন, বেক কেমেৰা কোম্পানীৰ ভিতৰত লাগি আহিছে। এবাৰ এইফালে চাই ৰাখি টায়াৰ আছো, গোটেইটা টায়াৰ খুব ধুনীয়া হৈ আছে। আৰু গাড়ী কোনো তেনেকৈ দাগি দুগা নাই দেখিছেই। এবাৰ ড্ৰাইভিং চিটটো চাই ল'ব। আপোনাৰ এয়াৰবেগ ইয়াত পাব, বাকীখিনি কণ্ট্ৰল আছে। আৰু চাউণ্ড চিষ্টেম খুব ধুনীয়া ইয়াৰ। আৰু ইয়াত আপোনাৰ 4খন পাৱাৰ উইণ্ডো পাব। বাকী ৱাৰপেপাৰ আপুনি ইয়াতে এডজাষ্ট কৰিব পাৰিব। আৰু গাড়ী চব কমপ্লিট চিল আছে গাড়ী। আপোনালোকে গাড়ী এক্সিডেণ্টেল নাপায়, এইটো গেৰাণ্টি আছে। এবাৰ বনেটটো দেখুৱাম আপোনালোকক, খুলি ইঞ্জিনটো চাই লওক। চব কমপ্লিট এপন চেপন দেখুৱাই দিয়ক ধুনীয়াকৈ, কমপ্লিট চিল আছে। আৰু 4 চিলিণ্ডাৰ গাড়ী, আৰু বেটেৰী নতুন লগাই দিয়া আছে। আৰু এইখন ৰিচেণ্টলি আমি ছাৰ্ভিচিং কৰি দিছোঁ, গতিকে মোবিল চবিল চব সলাই থোৱা আছে। গতিকে গাড়ীখন আপোনালোকক ধুনীয়াকৈ দেখুৱালে, আপোনালোকে দেখিলে 2016 চনৰ গাড়ী, আস্তা অপশ্যনেল টপ মডেলটো হয়। আৰু আপোনালোকে গাড়ীখন ফাইনেন্সৰ সুবিধা আছে। গতিকে আমাৰ গাড়ীখন দাম ৰাখিছোঁ আমি 4,65,000 টকা। আৰু যদি আপোনালোকে চিভিল প্ৰফাইল ভাল আছে, নহ'লে 1-1.5 লাখমান টকা দিলে আমি লোন উলিয়াই দিব পাৰিম। খালি প্ৰফাইলটো আৰু চিভিলটো ভাল লাগিব। আৰু গাড়ীখন যদি ভাল লাগিছে, গাড়ীখনৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া কথা থাকে মোক ফোন কৰিব পাৰিব। মোৰ নাম্বাৰ আপোনালোক ডেছক্ৰিপশ্যনত দিয়া থাকিব। গতিকে ভাল ভিডিঅ' আহি থাকিব, আৰু ভিডিঅ'বিলাক চাই থাকিব। ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।